নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি অমৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা জন্ম শতবৰ্ষ উদযাপন সমিতি যোৰহাটৰ উদ্যোগত উদযাপন কৰা হয় শ্বহীদ কনকলতা বৰুৱা আত্মবলিদান দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট অমৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা জন্ম শতবৰ্ষ উদযাপন সমিতি যোৰহাটৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া যোৰহাটৰ মাজমজিয়াত অৱস্থিত কাব্য ঋষি নীলমণি ফুকন স্মৃতি উদ্যানত অৰ্থাৎ মিলেনিয়াম পাৰ্কত দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে অমৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱা জন্ম শতবৰ্ষ উদযাপন সমিতি যোৰহাটৰ উদ্যোগত 20 ছেপ্টেম্বৰ শুকুৰবাৰে শ্বহীদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস গভীৰ শ্ৰদ্ধাৰে উপলক্ষে পুৱা 9:30 বজাত মহান শ্বহীদগৰাকীৰ অস্থায়ী শ্বহীদ বেদীত পুষ্পাঞ্জলি জ্ঞাপন কৰে যথাক্ৰমে সমিতিৰ সভাপতি শ্ৰীযুত ত্ৰিদীপ গগৈ প্ৰধান সম্পাদক দিলীপ কুমাৰ দত্ত আৰু অজিত বৰাৰ লগতে অন্যান্য বিষয়ববীয়াসকলে বিয়লি 4 বজাত মিলেনিয়াম পাৰ্ক যোৰহাটত দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ দীপালী খাৰগৰীয়া কলিতাই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত কবিতা আবৃত্তিৰ অনুষ্ঠানটি শুভাৰম্ভ কৰে বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বৰা আৰু সংগীতানুষ্ঠানটো শুভাৰম্ভ কৰে বিশিষ্ট সংগীত শিল্পী মিহিৰ বেজবৰুৱাই এই মহান ক্ষণত এখনি আলোচনী সূৰ্যোদয় উন্মোচন কৰে বিশিষ্ট লেখিকা মৃণালিনী গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই শ্বহীদ দিৱসত কনকলতা বৰুৱাৰ আত্মবলিদান আৰু বৰ্তমানৰ ইয়াৰ তাৎপৰ্য সন্দৰ্ভত ব্যাখ্যা কৰে আমি বীৰাংগনা শ্বহীদ কনকলতা বৰুৱা জন্ম উদযাপন সমিতিৰ তৰফৰ পৰা শতবৰ্ষ উদযাপন সমিতি যিটো আমাৰ তাৰ পৰা আমি এটা বিশেষ অনুষ্ঠান হিচাপে আজি বীৰাংগনা কনকলতা বৰুৱাৰ যে আজিৰ দিনটোতেই তেখেতে আত্মবলিদান দিছিল পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল সেয়ে আমি আজি তেখেতৰ আত্মবলিদান দিৱস হিচাপে আমি আজি মিলেনিয়াম পাৰ্কত আমাৰ সমিতিৰ তৰফৰ পৰা আমাৰ বিশিষ্ট আমাৰ যিসকল ব্যক্তি উদ্যোগী অনুৰাগী আৰু বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট লোকসকলৰ সৈতে এতিয়া আমি ইয়াতে সংগীতানুষ্ঠান আৰু কবিতা আবৃত্তি ইত্যাদি আৰু লগতে এই বীৰাংগনা জাতীয় শ্বহীদগৰাকীৰ তেখেতৰ জীৱনীৰ সম্পৰ্কে ইয়াত আলোকপাত কৰা হৈছে উদ্দেশ্য হৈছে যে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে এই বিষয়ে সবিশেষ জানে আৰু জাতীয় বীৰাংগনাগৰাকীৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু নিজে নিজৰ জীৱন তাক বাদ বুলিব পাৰে গতিকে আমি এই অনুষ্ঠানটি কৰিছোঁ আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ আজি যিটো অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ল অতি কম পৰিসৰত অতি নিতুলভাৱে তেওঁলোকে অনুষ্ঠানটো অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠান এদিনীয়া নহয় যোৱা এবছৰ ধৰি তেওঁলোকে কনকলতাৰ এই অনুষ্ঠানটো পৰিচালনা কৰিছে তো ইয়াত কেইজনমান ডেকাৰ আমাৰ তেনেকৈ কেইজনমান ডেকাই আৰু লগতে আশাহতীয়া প্ৰচেষ্টাৰে তেওঁলোকে যিধৰণে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে আৰু লগতে তেওঁলোকে নতুন প্ৰজন্মলৈ এটা বাৰ্তা দিলে যে মানে কনকলতাৰ দৰে দেশপ্ৰেম কিধৰণে কৰিব পাৰি গতিকে অকল সেইটোৱেই নহয় আৰু বহু ধৰণৰ বাৰ্তা ইয়াৰ পৰা গৈছে গতিকে তেওঁলোকলৈও মই আন্তৰিক ধন্যবাদ জনালোঁ যোৰহাট জিলা ভিত্তিক এই অনুষ্ঠানটোৱে অমৰ শ্বহীদ কনকলতা জন্ম শতবাৰ্ষিকীৰ আজি বৰ্ষ যোৱা অনুষ্ঠানত আমি কৰি আহিছোঁ গত 22 ডিচেম্বৰৰ পৰা এই বৰ্ষৰ 22 ডিচেম্বৰলৈকে তেতিয়া বিভিন্ন কাৰ্যসূচী আমি কৰা হৈছে যোৰহাটৰ লগতে মৰিয়নি তিতাবৰ কাকজান এইবিলাকতো আমি অনুষ্ঠান কৰি আহিছোঁ আৰু আমাৰ সামৰণি অনুষ্ঠান হ'ব 22 ডিচেম্বৰ 2024 তাৰে এটা প্ৰস্তুতি আৰু তাৰ মাজতেই আজি যিটো আত্মবলিদান দিৱস আজিৰ দিনটোত গহপুৰ থানাত কনকলতাক গুলীয়াই নিহত কৰা হৈছিল আৰু সেই তাকেই আজি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে আমি ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ আৰু ইয়াৰ মাজেদি আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ যে 22 ডিচেম্বৰৰ যিটো সামৰণি অনুষ্ঠান হ'ব সেই অনুষ্ঠানত আপোনালোকৰ পৰা সকলো ধৰণৰ সহায় সহযোগ আৰু যোৰহাটবাসীৰ লগতে অসমৰ সকলোৰে পৰা আমি
আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি এই বীৰাংগনাগৰাকীৰ স্মৃতিত আমি কিছু কৰি অন্ততঃ অনাগত দিনবিলাকত আমাৰ যি নতুন প্ৰজন্ম তেওঁলোকক যাতে এটা পৰিচয় দি যাব পাৰোঁ। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।